টিয়কত পঞ্চায়ত নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজি মৰিয়নি সমষ্টিৰ অন্তৰ্গত টিয়কত অনুষ্ঠিত এক নিৰ্বাচনী সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত হৈ ৰাইজক বিহুৰ ওলগ জ্ঞাপন কৰে। উক্ত সভাত প্ৰথমে ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে পেহেলগ্ৰামৰ নাৰকীয় কাণ্ডৰ দোষীক কঠোৰ শাস্তিৰ দাবীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আহ্বান জনায়। এই সন্দৰ্ভত অসমবাসীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ব্যক্তিগতভাৱে সহায় কৰি হাত সবল কৰিবলৈ আহ্বান জনাইছে। ইপিনে ছেপ্টেম্বৰ মাহৰ ভিতৰত গৌৰৱ গগৈ 15 দিন ভাৰত চৰকাৰক নজনাকৈ পাকিস্তানত থাকি আহিছে, সেয়া প্ৰমাণিত কৰিব বুলি ৰাইজৰ আগত প্ৰতিশ্ৰুতি কৰে। ইপিনে অসমত বিজেপি চৰকাৰৰ আগমন 2016 চনত হোৱাৰ পৰাই ৰাজ্যত উন্নয়নৰ এক নতুন যুগ আৰম্ভ হৈছে। 2016ৰ আগত কংগ্ৰেছৰ শাসনত অংগনবাড়ী কেন্দ্ৰৰ চাকৰি লাভৰ বাবেও লাখ টকা লাগিছিল বুলি অভিযোগ উঠিছিল। কংগ্ৰেছৰ সময়ত APSC চাকৰি বিক্ৰীৰ বাবেও 1.5 কোটি টকা লোৱাৰ কথাও উত্থাপন হৈছে। তেতিয়াৰ ৰাজনৈতিক পৰিস্থিতিৰ সৈতে তুলনা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে আজিকালি চৰকাৰী চাকৰি নিযুত মইনা আঁচনি, PMAY ঘৰ বা স্কুলত নামভৰ্তিৰ ক্ষেত্ৰত একো মাচুল দিব লগা নহয়। লগতে তেওঁ কয় যে টিয়ক, মৰিয়নি, যোৰহাট, তিতাবৰ আদি অঞ্চলত মে'ৰ শেষ বা জুন মাহত মহিলাৰ গোটক 10,000 টকাৰ অৰ্থ সাহায্য প্ৰদান কৰা হ'ব আৰু উক্ত অঞ্চলৰ ৰাইজৰ বাবে 4,000 অতিৰিক্ত অৰুণোদয় প্ৰদান কৰা হ'ব। সেয়েহে ৰাজ্যৰ প্ৰগতি তথা উন্নয়ন অক্ষুণ্ণ ৰাখিবলৈ লুঙি দল কংগ্ৰেছক ৰাইজে বিচাৰেনে বিভিন্ন আঁচনিৰে ৰাইজক উপকৃত কৰা বিজেপিক বিচাৰে, তাক চিন্তা কৰি উন্নয়নৰ পক্ষত বিজেপিক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সকলোকে আহ্বান জনায়। গণশক্তি অসম ৰাভা যৌথ সংগ্ৰাম সমিতি আমি গোটেইবিলাকে একেলগে ইলেকশ্যন খেলিছোঁ। ৰাভা আচঙতো আমি খুব ভাল ৰিজাল্ট দেখুৱাব পাৰিছোঁ আৰু মই ভাবোঁ যে এইবাৰ পঞ্চায়ত নিৰ্বাচনতো আমি চমকপ্ৰদ ফলাফল দেখুৱাবলৈ সক্ষম হ'ম। জম্মু কাশ্মীৰৰ কালি ঘটনাটো অসমৰ এটা ফেমিলিত ট্ৰাভেল কৰি আছে। কৰিমগঞ্জৰ অসম ইউনিভাৰ্চিটিৰ তেখেত অধ্যাপক, মোৰ অফিচে তেখেতৰ লগত যোগাযোগত আছে। মই ভাবোঁ যে তেওঁক আমি নিৰাপদে উভতাই আনিম। অৰুণাচলৰো বায়ু সেনাৰ সৈনিক এজনৰ যোৱাকালি এই ঘটনাত মৃত্যু হৈছে। আমি তেখেতৰ নশ্বৰ দেহু নিশা 11:30 বজাত আহি পাব। আমি ব্যৱস্থা কৰিছোঁ যাতে সন্মান সহকাৰে তেওঁক আমি অৰুণাচললৈ পঠাব। এই নিৰ্দিষ্ট কাণ্ডটো কোনো একাংশই ৰাজনীতি কৰিছে আৰু কোনেও কণ্ডেম কৰে নাই, যোৰহাটৰ সাংসদেই কওক বা কেন্দ্ৰীয় তেওঁলোকৰ অসমৰ এজন সাংসদে 15 দিন সময় ইছলামাবাদত থাকি অহাৰ তথ্য অসম চৰকাৰৰ ওচৰত আছে আৰু এই সংসদজনে পাকিস্তান দূতাবাসৰ লগত তেওঁৰ সম্পৰ্ক ৰাইজৰ সন্মুখত আছে আৰু বহুত কথা পোহৰলৈ আহিব। ছেপ্টেম্বৰ মাহৰ ভিতৰত এজন গৌৰৱী পিতৃৰ সন্তান কেনেকৈ দেশৰ বিৰুদ্ধে যাব পাৰে তাৰ জল পট প্ৰমাণ আমি এক্সপ'জ বুলি নকওঁ, দেশৰ স্বাৰ্থত ৰাইজৰ সন্মুখত আনিব লাগিব। আৰু মই আজিয়ে কৈছোঁ যে 15 দিন ভাৰত চৰকাৰক নোকোৱাকৈ ইছলামাবাদত থাকি অহাৰো আমি প্ৰমাণ পাইছোঁ আৰু বিভিন্ন প্ৰমাণ আমাৰ হাতত আছে। গতিকে মই ভাবোঁ যে তাতেই কিজানি নামাজ পঢ়িব শিকি আহিছে, যি ধৰণে নামাজ পঢ়ে। গতিকে এই গোটেই কথাবোৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত আমি জনতাৰ সন্মুখলৈকে আনিম। পাকিস্তান আমাৰ ডাঙৰ শত্ৰু, কিন্তু দেশৰ ভিতৰত থাকি পাকিস্তানৰ গুণগান কোৱাসকল তাতকৈ ডাঙৰ শত্ৰু। এই কথাটো আমি মনত ৰাখিব লাগিব। বাহিৰৰ মানুহজনক দেখিলে গম পাওঁ ই আমাৰ শত্ৰু, কিন্তু নিজৰজনক ঘৰত থাকিলে আমি গম নাপাওঁ এওঁ আমাৰ শত্ৰু। যি নহওক, বিভিন্নজনৰ সহায়ত আমি বহু দূৰ আগবাঢ়ি গৈছোঁ। ছেপ্টেম্বৰ মাহৰ 30 তাৰিখৰ আগতে আমি প্ৰতিবেদন জনতাৰ কি আওতালৈ আহে নাহে সেই সময়ত দেখা যাব, কিন্তু বহুবিলাক প্ৰমাণ আছে আৰু বহুবিলাক বিস্ফোৰক তথ্য ৰাইজৰ সন্মুখলৈ আহিব। মই এছেম্বলিটো কৈছোঁ, পাকিস্তানৰ লগত পৰিয়ালটোৰ সম্পৰ্ক স্পষ্টভাৱে আপোনালোকে দেখা পাব। তাত কোনো বিশ্লেষণৰ কোনো কথাই নাথাকিব। ইট উইল বি ব্লেক এণ্ড হোৱাইট। যোৰহাটৰ আৰক্ষী অধীক্ষকৰ লগত মই কথা পাতিম। যি ধৰণে এজন যুৱকৰ মৃত্যু হ'ল এইটো আমাৰ বাবে গ্ৰহণযোগ্য নহয়। মই আৰক্ষী অধীক্ষকক ক'ম যে আমি কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। দেখা গৈছে যে কংগ্ৰেছৰ প্ৰাৰ্থীসকল পানী ধাৰণত অৱস্থা, এইটো কাৰণে মানে যিটো
সাংসদ গৌৰৱ গগৈৰ কাৰণে এইটো হৈছে বুলি ভাবে বা সাংসদ গৰাকীৰ লগত দত্ত বুলি এজন মানুহ থাকে তেওঁতো গোটেই গুৱাহাটীতে পইচা তুলি আছে ইলেকশ্যনৰ কাৰণে যোৰহাটত পইচা আহিব লাগে বুলি গোটেই ধুনীয়াৰ পইচা তুলি আছে এতিয়া পইচা প্ৰাৰ্থীসকলক দিছে নে নাই এইটো প্ৰাৰ্থীসকলক দিছে নে নাই মই নাজানো কিন্তু বিহুৰ সময়তে যোৰহাটৰ মানুহক কৰবাত চান্দা এটা দিব লাগে বুলি হুঁচৰি দল এটা আহিলে বঁটাখন আগবঢ়াই প্ৰণাম জনাব লাগে বুলিয়ে ইয়াত থকা নাই এইবিলাক কথাটো মই ইলেকশ্যনৰ আগতো কৈ গৈছিলো কাৰণ সৰুৰ পৰা মই দেখিছোতো ৰাইজেতো এতিয়া দেখিছে কিন্তু মইতো বাচ্চাৰ পৰাই দেখিছো গতিকে মই কোন বগা কোন কলা কোন ৰঙা কোন হালধীয়া মই ভাল কৰি বুজি পাওঁ দেখা গৈছে যোৰহাটত একক সংখ্যাগৰিষ্ঠতা পাই পঞ্চায়ত দখল কৰিব বিজেপিয়ে চাওক অসমত আমাৰ ভাল হ'ব বাকী জিলাৰ পৰিৱেশ অনুসৰি কৰবাত 100% কৰবাত 90% কৰবাত 80% হৈ থাকিব কিন্তু আমাৰ কৰ্মীসকল এইবাৰ যথেষ্ট আত্মবিশ্বাসী মই যোৱাকালি শিৱসাগৰতো আছিলো তেওঁলোকে ভাবে যে এইবাৰ ভাল ৰিজাল্ট মই কলো ইতিমধ্যে যে মই SP লগত কথা পাতিম আমি কঠোৰতম ব্যৱস্থা আমি ভাল ব্যৱস্থা ল'ম আপোনালোকে অকণমান মোক সময় দিয়ক মই হিতেন দায়ো মোৰ লগত কথা পাতিছে আমি খুব শক্তিশালী ব্যৱস্থা ল'ম আপোনাৰ যিখিনি কথা শুনা গৈছে সকলোখিনি মোটামুটি শেষ হৈছে কিন্তু ইয়াতে আপোনাৰ যি জাজিমুখৰ দলং কথা কোৱা হৈছে কিন্তু সেই কাম কোনো আৰু কিজানি এষ্টিমেট চলি আছে মই চেক কৰি ল'ম কাম যি আছেতো গোটেইখিনি হৈ আছে গতিকে টিয়কৰ পৰা গৌৰীশংকৰ ভৰালীৰ ৰিপৰ্ট সুহানা লাইভ